এছাৰক লৈ মিয়াৰ ওপৰত অত্যাচাৰ চলাৰ কথা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নহ'লে মিয়া হেনো মূৰত উঠিব। মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। এছাৰক লৈ ৰাজ্যজুৰি হুলস্থুল লাগিছে, কিন্তু কোনো হিন্দুৰ দিগদাৰ হোৱা নাই। এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মিয়াক হেনো দিগদাৰ কৰি থাকিব। এয়া অসমীয়াৰ প্ৰতিৰোধৰ ভাষা। এছাৰতো কোনো বিতৰ্ক নাই। এছাৰত কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে, কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে। মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। মইতো আগতে কৈছোঁ যে পাৰোঁ নোৱাৰোঁ দিগদাৰী কৰি থাকিম। সেইকাৰণে ইয়াত একো লোকঢাক কৰিবলগীয়া নাই। মই দিগদাৰীয়ে কৰি আছোঁ। পাৰোঁ নোৱাৰোঁ পিছত হ'ব, কিন্তু দিগদাৰী কৰি থাকিব লাগিব। বুজি পাব লাগিব যে অসমীয়াই ক'ৰবাত নহয় ক'ৰবাত প্ৰতিৰোধ কৰি আছে। সেইকাৰণে এছাৰতো 2-4খন নটিচ যাব, এভিকশ্যনত 2-4খন নটিচ যাব, বৰ্ডাৰ পুলিচৰ নটিচ যাব। এইবিলাক আমি উৎপাত কৰি থাকিম। জাতিটোৱে ক'ৰবাত নহয় ক'ৰবাততো প্ৰতিৰোধ কৰি থাকিব লাগিব। গতিকে এছাৰত যে নটিচ গৈছে, অলপ অফিচত আহিছে, কষ্ট খাইছে, এইবিলাকতো দি থাকিবই লাগিব ন। মই আশা নকৰোঁ, মই কৈছোঁ যে কষ্ট দি থাকক। 2026ত কংগ্ৰেছ বা ৰাইজৰ দলৰ চৰকাৰ হ'ব নেকি অসমত? কংগ্ৰেছ আৰু অখিলৰ চৰকাৰ আহিলে মিয়াৰ ৰাজত্ব চলিব নেকি? অসমীয়াৰ কাম নাইকিয়া হ'ব নেকি তেতিয়া? কংগ্ৰেছ বা অখিল গগৈ আহিলে অসমত মিয়াৰ ৰাজত্ব চলিব। অসমীয়া মানুহৰ কোনো কামেই নাথাকিব, যি ধৰণে কথাখিনি তেওঁ কৈ আছে। গতিকে মই ভাবোঁ যে অসমৰ মানুহে এই কথাবোৰ শুনিও আছে, অসমৰ মানুহে দেখিও আছে, আৰু অসমৰ মানুহে এটা সুস্থিৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব, তাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে কংগ্ৰেছ আৰু ৰাইজৰ দল এতিয়া মিয়াৰ দল, কাৰণ মিয়াসকলেহে এতিয়া টিকট বিচাৰিছে কংগ্ৰেছৰ পৰা। কংগ্ৰেছৰ 750গৰাকী টিকট আবেদনকাৰীৰ 600গৰাকীয়েই মিয়া লোক। সেই আবেদনকাৰীৰ নাম প্ৰকাশ কৰা নাই কংগ্ৰেছে। ৰাজীৱ ভৱনলৈ আহিলে নামাজ পঢ়িবলৈ অহাৰ নিচিনা লাগে। কংগ্ৰেছৰ নমিনেশ্যন দিয়া যিদিনাখন লাষ্ট ডেট আছিলে, আপোনালোকে দেখিব সেইদিনাখন ৰাজীৱ ভৱনত কেনেকৈ গোটেই গুৱাহাটীখনতে চমৰীয়া, গৰৈমাৰী, বৰপেটা, ধুবুৰী খালী মিয়া মানুহে ভৰ্তি হৈ গ'ল। তেওঁলোকে কৈছে যে 700 মানুহে টিকট খুজিছে, লিষ্টখন প্ৰকাশ কৰক। আপোনালোকে দেখিব তাৰ ভিতৰত 600 অকল মিয়া। ৰাজীৱ ভৱনত আহিলে যেন কোনোবা এটা মছজিদতহে নামাজ পঢ়িব আহিছোঁ তেনেকুৱা লগা হৈছে। 750ৰ ভিতৰত 600মান অকল মিয়াই টিকট বিচাৰিছে, আৰু 50,000কৈ মিয়াই টকাও দিছে ৰাজীৱ ভৱনত। ঘূৰাই নাপাওঁ বুলি জানিও দিছে। পুঁজি সংগ্ৰহ নহয়, মিয়াই বিজেপিক হৰুৱাবৰ কাৰণে সেইটো একচুৱেলি দানে দিছে। উল্লেখযোগ্য যে দুদিন পূৰ্বে এই দৃশ্য ভাইৰেল হৈ পৰিছিল, য'ত দবকাৰ কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ ভিতৰত এনে পৰিৱেশৰ সৃষ্টি কৰিছিল কংগ্ৰেছীসকলে। وعلى آله وأصحابه أجمعين. ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين. ربنا اغفر لنا ولإخواننا الذين سبقونا بالإيمان ولا تجعل في قلوبنا غلا للذين آمنوا ربنا إن. আৰু এইবোৰ কাৰ্যৰ বিৰোধিতা কৰাৰ বাবে বিজেপিক হৰুৱাবলৈ আৰম্ভ কৰিছে মিয়াই জেহাদ। বহুতে টিকেট খুজিছে, যোনে জানে মই টিকট নাপাওঁ, তথাপিতো গৈ 50,000 টকা দিছে। উদ্দেশ্যটো কি? যাতে বিজেপি ইলেকশ্যনত হাৰিব পাৰে। যোৱা কেইদিনমানত কংগ্ৰেছে জিলা সমিতিবিলাকক 2 লাখ 3 লাখকৈ টকা দিছে। ক'ৰ টকা দিছে? এই মিয়াবিলাকে দিয়া টকাবিলাকে বিতৰণ কৰি দিছে। গতিকে এইটো এটা সম্পূৰ্ণভাৱে মিয়াসকলে এইটো এটা জেহাদ বুলি লৈছে বিজেপিক হৰুৱাটো। নহ'লে গুৱাহাটীত সিদিনাখন মইতো দেখা পাই আছোঁ, মইতো টিভিত আচৰিত, একে জাপে যিমান মিয়া গুৱাহাটীত টিকেট খুজিব সোমাই গ'ল। তাৰমানে কংগ্ৰেছ যদি কিবা কাৰণত জিকে, ধৰি ল'লোঁ নিজিকে, ধৰি ল'লোঁ শপত গ্ৰহণৰ দিনাখন কিমান মিয়া গুৱাহাটীত সোমাই যাব আপোনালোকে চিন্তা কৰকচোন।
অসমৰ ভৱিষ্যত কিমান অসুৰক্ষিত কৰি পেলাইছে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।